নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দেশত পুনৰ বিজেপিৰ নেতৃত্বত গঠন হল এনডিএৰ চৰকাৰ আৰু একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী ৰূপে শপত ললে নৰেন্দ্ৰ মোদীয়ে দেওবাৰে সন্ধিয়া 7:15 ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান আৰু এই অনুষ্ঠানত উত্তৰ পূবৰ পৰা মুঠ 3 গৰাকী মন্ত্ৰী সহ সৰ্বমুঠ 72 গৰাকী সাংসদে ললে মন্ত্ৰিত্বৰ শপত আৰু এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ ৰাষ্ট্ৰনেতা পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণৰ দিনটোতে দেশত ভয়ংকৰ ঘটনা জম্মু কাশ্মীৰত তীৰ্থযাত্ৰীৰ বাছলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ ভয়ংকৰ গুলীবৰ্ষণ আৰু এই ঘটনাত থিতাতে মৃত্যু হৈছে 10জনকৈ লোকৰ লগতে আহত হৈছে আন কেইবাজনো লোক সন্ত্ৰাসজৰ্জৰ জম্মু কাশ্মীৰত পুনৰ ভয়ংকৰ ঘটনা এইবাৰ তীৰ্থযাত্ৰীৰ বাছলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ জম্মু কাশ্মীৰৰ ৰাইচি শিৱ মন্দিৰ দৰ্শনৰ বাবে গৈছিল এই তীৰ্থযাত্ৰীৰ দলটো সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণত বৰ্তমানলৈকে 10 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে আৰু লগতে 33 গৰাকী যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণৰ পাছতেই দখাৱত বাগৰি পৰে বাছখন দেওবাৰে সন্ধিয়া 6:20 সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এই ঘটনাত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে উক্ত ঘটনাত তীব্ৰ গৰিহণা দিছে প্ৰধানমন্ত্ৰী মোদীৰ লগতে অমিত শাহ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক সেনাই চলাই আছে উদ্ধাৰ অভিযান শিৱ মন্দিৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত সংঘটিত হৈছে এই ঘটনা পৰৱৰ্তী খবৰ নৱগঠিত এনডিএ চৰকাৰত প্ৰথমটো অঘটন মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণ চলি থাকোঁতে অঘটন এনচিপিৰ নেতা প্ৰফুল্ল পেটেলে সংবাদমেল পাতি প্ৰত্যাখ্যান কৰিলে মন্ত্ৰিত্ব এনডিএৰ সহযোগী দল এনচিপি অজিত পাৱাৰ গোটৰ মন্ত্ৰিত্বৰ প্ৰস্তাৱ প্ৰত্যাখ্যান দলটোৰ সাংসদ প্ৰফুল্ল পেটেলক যাচিছিল ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰীৰ পদ পূৰ্বতে পেটেল আছিল কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰ পদ গ্ৰহণ নকৰিলে পেটেলে আৰু এই সন্দৰ্ভত অজিত পাৱাৰৰ প্ৰতিক্ৰিয়া পূৰ্বৰ কেবিনেট মন্ত্ৰী পেটেলে গ্ৰহণ নকৰে ৰাজ্যিক মন্ত্ৰীৰ পদ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ টি20 বিশ্বকাপত ভাৰতৰ বৃহৎ জয়লাভ ভাৰতৰ হাতত পৰাস্ত পাকিস্তান বিশ্ববাসীৰ সন্মুখত পুনৰবাৰ ভাৰতীয় ক্ৰিকেটাৰৰ পৰাক্ৰম ভাৰতৰ বলিং বিক্ৰমত ধৰা খাই পাকিস্তান 6 ৰানত জয়লাভ ৰোহিত বাহিনীৰ পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ নৱগঠিত মোদী মন্ত্ৰীসভাত স্থান পালে 2 অসমীয়া প্ৰতিনিধিয়ে মোদী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীৰূপে শপত ললে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু ৰাজ্যিক মন্ত্ৰী হিচাপে শপত ললে পবিত্ৰ মাৰ্ঘেৰিটাই অসমৰ এই দুগৰাকী প্ৰতিনিধিক দিয়া হৈছে মন্ত্ৰিত্ব পৰৱৰ্তী খবৰ আগন্তুক 6 মাহৰ ভিতৰত ভংগ হ'ব মোদী চৰকাৰ 6 মাহৰ পিছত দেশত আকৌ হ'ব লোকসভা নিৰ্বাচন নৱগঠিত এনডিএৰ চৰকাৰক লৈ এই বিস্ফোৰক মন্তব্য ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ভূপেশ বাঘেলৰ 6 মাহতে ভংগ হ'ব মোদী চৰকাৰ আৰু 6 মাহৰ পিছত দেশত আকৌ হ'ব লোকসভা নিৰ্বাচন নতুনকৈ শপত গ্ৰহণ কৰা এনডিএৰ চৰকাৰক সমালোচনা কৰি এই মন্তব্য ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পৰৱৰ্তী খবৰ বিজেপি গুণ্ডাৰ দল আৰু 2026ত বিজেপিক আমি পৰাস্ত কৰিব লাগিব এই মন্তব্য ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিজেপি গুণ্ডাৰ দল 2026ত বিজেপিক আমি পৰাস্ত কৰিব লাগিব সাম্প্ৰদায়িক বিজেপিক নিক্ষেপ কৰিবলৈ একগোট হ'ব লাগিব বিৰোধী শক্তি অসমৰ সকলো বিৰোধী দল একগোট হৈ নিৰ্বাচন খেলিব লাগিব 2026ত সংবাদমেল পাতি এই মন্তব্য বিধায়ক অখিল গগৈৰ
পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ অহা 12 জুন পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ 23খন জিলালৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যত পুনৰ ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি ৰাজ্যৰ 23খন জিলালৈ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই অহা 12 জুন পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত শিল বৰষুণৰ সম্ভাৱনা আছে উজনিৰ পৰা নামনিলৈ বতাহ বৰষুণক লৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যৰ কোন কোন জিলাত হ'ব নেৰানেপেৰা বৰষুণ চাওঁ আহক ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং গোৱালপাৰা বৰপেটা বজালী নলবাৰী শোণিতপুৰ বিশ্বনাথ কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ ধেমাজি ডিব্ৰুগড় আৰু তিনিচুকীয়া এই জিলাকেইখনক লৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অহা 12 জুনলৈকে এই জিলাকেইখনত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰৱৰ্তী খবৰ দেশত পুনৰ গঠন হ'ল এনডিএৰ চৰকাৰ আৰু তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে নৰেন্দ্ৰ মোদীয়ে এইবাৰৰ মোদী মন্ত্ৰীসভাত কোন কোন সাংসদে স্থান পালে বা কোন কোন সাংসদে মন্ত্ৰী হিচাপে শপত ল'লে চাওঁ আহক দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান সন্ধিয়া 7:15 আৰম্ভ হয় এই শপত গ্ৰহণ অনুষ্ঠান আৰু এই অনুষ্ঠানত তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে নৰেন্দ্ৰ মোদীয়ে লগতে কেবিনেট মন্ত্ৰীৰূপে শপত ল'লে ৰাজনাথ সিঙে অৰ্থাৎ মোদী চৰকাৰৰ দ্বিতীয়গৰাকী মন্ত্ৰী হৈছে ৰাজনাথ সিং আৰু তৃতীয় স্থানত আছে অমিত শ্বাহ শপত গ্ৰহণ কৰিলে অমিত শ্বাহেও লগতে আৰু কোন কোন সাংসদে মন্ত্ৰী হিচাপে শপত ল'লে চাওঁ আহক কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে নীতিন গাডকাৰীয়ে মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিলে জেপি নাড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাই এইবাৰ মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিছে মোদী মন্ত্ৰীসভাত স্থান পালে শিৱৰাজ সিং চৌহানে লগতে পুনৰবাৰ কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে নিৰ্মলা সীতাৰমণে মোদী মন্ত্ৰীসভাত স্থান পালে সুব্ৰমণিয়াম জয়শংকৰে কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ মনোহৰ লালৰ মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিলে এইচ.ডি. কুমাৰস্বামীয়ে পুনৰবাৰ কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ পীযুষ গোয়েলৰ আৰু লগতে মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিলে জিতিন ৰাম মাঝীয়ে মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিলে ৰাজীৱ ৰঞ্জন সিঙে পুনৰবাৰ মোদী মন্ত্ৰীসভাত স্থান পালে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিলে ডক্টৰ বীৰেন্দ্ৰ কুমাৰে কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কে.পি. ৰামমোহন নাইডুৰ মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিলে প্ৰহ্লাদ যোশীয়ে কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ জুৱেল এৰামৰ মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিলে গিৰিৰাজ সিঙে কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ অশ্বিনী বৈষ্ণৱৰ মোদী মন্ত্ৰীসভাত স্থান লাভ জ্যোতিৰাদিত্য সিন্ধিয়াৰ কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ ভূপেন্দ্ৰ যাদৱৰ মোদী মন্ত্ৰীসভাত স্থান লাভ গজেন্দ্ৰ সিং শেখাৱতৰ লগতে পুনৰবাৰ কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে অন্নপূৰ্ণা দেৱীয়ে আৰু মোদী মন্ত্ৰীসভাত স্থান লাভ কিৰেণ ৰিজিজুৰ উত্তৰ পূবৰ সাংসদ কিৰেণ ৰিজিজুক পুনৰ দিয়া হৈছে মন্ত্ৰিত্ব কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ হাৰ্দিক সিং পুৰীৰ মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিছে ডক্টৰ মনসুখ মাণ্ডভিয়াই মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিছে চিৰাগ পাছোৱানে কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ চি.আৰ. পাটিলৰ ৰাজ্যিক মন্ত্ৰীৰূপে স্থান লাভ ৰাও ইন্দ্ৰজিৎ সিঙৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ ডক্টৰ জিতেন্দ্ৰ সিঙৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ অৰ্জুন ৰাম মেঘৱালৰ ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ প্ৰতাপ ৰাও গণপত ৰাও যাদৱৰ আৰু লগতে কেইবাজনো সাংসদে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে এই অনুষ্ঠানত
আৰু এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ চুবুৰীয়া কেইবাখনো ৰাষ্ট্ৰৰ মুৰব্বী। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যু। এইবাৰ তিনিচুকীয়াত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে এগৰাকী যুৱকৰ। ছাগলী চুৰি অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্ত যুৱকজনক। তিনিচুকীয়াত দেওবাৰে আৰক্ষীৰ জিম্মাত ছাগলী চুৰি অভিযোগত অভিযুক্ত এগৰাকী 22 বছৰীয়া যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ মতে লকআপৰ ভিতৰত আত্মহত্যা কৰে যুৱকজনে। সূত্ৰৰ পৰা জানিব পৰা মতে নিহত যুৱকজন টংনাৰ মাজগাঁও অঞ্চলৰ বাসিন্দা ধনজিৎ মৰাণ বুলি চিনাক্ত কৰা হৈছে। দেওবাৰে থানা লকআপৰ ভিতৰতে মৰাণে আত্মহত্যা কৰা বুলি খবৰ ওলোৱাৰ পিছতে স্থানীয় লোকে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীৰ জিম্মাত কেনেকৈ আত্মহত্যা কৰিব পাৰিলে সেই সম্পৰ্কে তদন্তৰ দাবী জনায়। আনকি একাংশ স্থানীয় লোকে দাবী কৰে যে তেওঁ কৰ্তব্যৰত আৰক্ষীয়ে আক্ৰমণ কৰিছিল আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ কৰা হৈছে তদন্ত।